ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 10 লাইট ৰিফ্লেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন অৰ্থাৎ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। এই চেপ্টাৰৰ পৰা হ'ব পৰা মোষ্ট ইম্পৰ্টেণ্ট MCQs তাৰ লগতে এই চেপ্টাৰৰ যিবোৰ ইনসাইট কোৱেশ্চন আছে সেইবোৰ আলোচনা কৰিম। তাৰ লগতে যিবোৰ তোমাৰ চেপ্টাৰৰ এক্সাৰসাইজ আছে সেইখিনি আলোচনা কৰিম। তাৰমানে এটা এটা ওৱান শট ভিডিঅ' হ'ব। তুমি ইয়াতে যদি এই ভিডিঅ' সম্পূৰ্ণ ভিডিঅ'টো তুমি যদি চাব পাৰা তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাত 100% কুৱেশ্যন তোমালোকে ইয়াৰে পৰা কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সায়েন্স, মেথ, ছ'চিয়েল সায়েন্স আৰু এছামিছৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। তো আৰম্ভ কৰিছোঁ। তো প্ৰথমতে আমি MCQখিনি আলোচনা কৰিম, তাৰপিছত আমাৰ ইনসাইট কুৱেশ্যন আছে সেইকেইটাও ডিছকাশ্যন কৰিম। তাৰ লগতে আমি এক্সাৰসাইজৰ কুৱেশ্যনখিনিও আমি ডিছকাশ্যন কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তো ইয়াতে চোৱা, ইয়াতে আমি যিবোৰ কুৱেশ্যন ডিছকাশ্যন কৰিম তাৰে পৰা কিন্তু তোমালোকে 100% কুৱেশ্যনে তোমালোকে কমন পাবা। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ আমাৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, ইংলিছ আৰু এছামিজ দুটা মিডিয়ামৰ কাৰণেই হ'ব। তো মই ইংৰাজী মিডিয়ামটো পঢ়ি দিম, লগতে এছামিছৰ ভাঙনিও কৈ দিম। তো তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইলটো লৈ ল'বা, ঠিক আছে। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা কি কৈছে, এ স্ফেৰিকেল মিৰৰ এণ্ড থিন স্ফেৰিকেল লেন্স হেভ এ ফ'কেল লেন্থ অফ -15 সেণ্টিমিটাৰ। ইয়াতে চোৱা কি কৈছে, এটা গোলাকাৰ দাপোন আছে আৰু এটা গোলাকাৰ লেন্স আছে, ঠিক আছে। আৰু দুয়োটাৰে যিটো ফ'কাছ দৈৰ্ঘ্য সেইটো তোমাৰ নিগেটিভ আছে, দুয়োটাৰে নিগেটিভ হয়। ইয়াতে -15 সেণ্টিমিটাৰ, তো 15টো আমাৰ নালাগে, কেৱল আমাৰ চাইনটোহে লাগে। দুয়োটা কি আছে চোৱা, নিগেটিভ আছে ইয়াতে। দ্য মিৰৰ এণ্ড দ্য লেন্স আৰ লাইকলি টু বি, তেতিয়াহ'লে মিৰৰ আৰু দাপোন অৰ্থাৎ দাপোন আৰু সেই লেন্সখন কি প্ৰকৃতিৰ হ'ব সেইটো আমাক লাগে। এতিয়া চোৱা, তোমাৰ ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক কাৰ কাৰ হয়। আমি জানো অৱতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য কি হয়, ঋণাত্মক হয়। অৱতল দাপোনৰ ফ'কাছ দৈৰ্ঘ্য ঋণাত্মক। আৰু তোমাৰ কি হয়, অৱতল লেন্সৰো তোমাৰ কি হয়, ফ'কাছ দৈৰ্ঘ্য নিগেটিভ হয়। তো তোমাৰ দুয়োটা যদি নিগেটিভ হয় তেতিয়াহ'লে কি হ'ব, লেন্সখনো অৱতল হ'ব আৰু দাপোনখনো অৱতল হ'ব, মানে দুয়োখন কি হ'ব, অৱতল হ'ব। বুজি পালানে? তো ইয়াৰে আনচাৰ কি হ'ব, বি অপশ্যনটো কাৰেক্ট হ'ব, বোথ কনকেভ, মানে দুয়োটা অৱতল। তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াতে কি কৈছে চাবা, এ বয় ইজ আনএবল টু চি অবজেক্ট when they are placed 17 centimeter from his eye but can see the object beyond 40 centimeter from his eye. This defect can be corrected by. চোৱা, তোমালোকে ক'ব পাৰা যে এই কুৱেশ্যনটোতো তোমাৰ যিটো 11 নম্বৰ চেপ্টাৰ আছে সেইটোৰ লগত ৰিলেটেড হয়, কিন্তু এইটো তোমাৰ 10ৰ লগতো ৰিলেটেড হয়। সেইকাৰণে মই এই কুৱেশ্যনটো ইয়াতে ছেট আপ কৰিছোঁ, ঠিক আছে। এজন ল'ৰাই তেওঁৰ চকুৰ পৰা 17 সেণ্টিমিটাৰ দূৰত্বত থকা বস্তু এটা দেখা নাপায়, কিন্তু চকুৰ পৰা 40 সেণ্টিমিটাৰতকৈ অধিক দূৰত্বত ৰাখিলে বস্তুটো দেখা পায়। এতিয়া গম পাইছে কিহৰ কথা কৈ আছে। চোৱা, আমাৰ সুস্থ মানুহ এজনৰ স্বাভাৱিক ন্যূনতম দূৰত্ব হৈছে 25 সেণ্টিমিটাৰ। তো ইয়াতে দি আছে তোমাৰ 17 সেণ্টিমিটাৰ, অৰ্থাৎ ওচৰত থাকিলে দেখা নাপায় কিন্তু দূৰত থাকিলে বস্তুটো দেখা পায়। এতিয়া ওচৰত থাকিলে দেখা নাপায় আৰু দূৰত থাকিলে দেখা পায়, সেই বেমাৰটোৰ নাম কি? সেই বেমাৰটোৰ নাম হৈছে হাইপাৰমেট্ৰপিয়া। সেই বেমাৰটোৰ নাম হৈছে কি? হাইপাৰমেট্ৰপিয়া। এতিয়া যদি হাইপাৰমেট্ৰপিয়া যদি হয় তেতিয়াহ'লে আমি কেনেকুৱা লেন্স আমি ইউজ কৰিব পাৰোঁ। এইটো চোৱা, এই ফুল শুধৰণিৰ বাবে আমি কি ব্যৱহাৰ কৰিম, এইটো আমি কি ব্যৱহাৰ কৰিম, কনভেক্স লেন্স আমি ব্যৱহাৰ কৰিম, অৰ্থাৎ উত্তল লেন্স আমি ব্যৱহাৰ কৰিম। তো ইয়াৰে তোমাৰ কি হ'ব, এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা, উত্তল লেন্স আমি ব্যৱহাৰ কৰিম। এইবোৰ কুৱেশ্যন কিন্তু বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ পিছত চোৱা, এই কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে, দ্য ইমেজ ফৰ্মড বাই কনকেভ মিৰৰ ইজ অবজাৰ্ভড টু বি ভাৰ্চুৱেল, ইৰেক্ট এণ্ড লাৰ্জাৰ দেন দ্য অবজেক্ট। হোৱাট শুড বি দ্য পজিশ্যন অফ দ্য অবজেক্ট। অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্যবস্তুৰ অৱস্থান ক'ত হ'ব লাগিব। ইয়াতে চব কৈছে কিহৰ কথা, ইয়াতে অৱতল দাপোনৰ কথা কৈছে, আৰু যিটো আমি প্ৰতিবিম্ব পাওঁ সেইটো অসৎ পাওঁ আৰু কি পাওঁ, থিয় পাওঁ। চ' অৱতল দাপোনৰ ক্ষেত্ৰত এটা পজিশ্যনৰ কাৰণেই তোমাৰ কি হয়, প্ৰতিবিম্বটো অসৎ আৰু থিয় হয়, আৰু সেই পজিশ্যনটো তোমাৰ কি হয়, সেইটো হৈছে তোমাৰ মেৰু আৰু মুখ্য ফ'কাছৰ মাজত ৰাখিব লাগিব। এইটো মেৰু আৰু মুখ্য ফ'কাছ, এইটো বিটুইন দ্য প'ল এণ্ড মিৰৰ এণ্ড ইটছ প্ৰিন্সিপল ফ'কাছ। এইটো ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, দাপোনৰ মেৰু আৰু মুখ্য ফ'কাছৰ মাজত ৰাখিব লাগিব। এইটো এনেকুৱা, এইটো তোমাৰ মেৰু হয়, এইটো হৈছে তোমাৰ ফ'কাছ, এফালে হৈছে তোমাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ, হয় না। যদি আমি ইয়াতে ৰাখোঁ
তেতিয়াহ'লে তোমাৰ এইটো কি হয়, এইটো পিছফালে কি হয়, তোমাৰ ইয়াতে প্ৰতিবিম্ব গঠন হয়। তোমালোকে এইটো জানে। তো এইটোৰ ক্ষেত্ৰতে তোমাৰ কি হয়, প্ৰতিবিম্বটো থিয় হয়, এই এটা অৱস্থানৰ কাৰণেই হয়। তো এইটো তোমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা ইয়াতে কি কৈছে, এইটো দ্য ফ'কেল লেংথ অফ এ লেন্স ইজ 1 মিটাৰ। এইটো চোৱা এফৰ মান দিয়া আছে কি 1 মিটাৰ ফ'কাছ দৈৰ্ঘ্য, তেতিয়াহ'লে ইয়াৰ পাৱাৰ কি হ'ব, আমি সকলোৱে জানো লেন্সৰ ক্ষমতা হৈছে P = 1/f, হয়নে? গতিকে এফৰ মান দিয়া আছে 1, তো 1/1 হ'ব, অৰ্থাৎ এইটো হ'ব কিমান 1 ডায়োপ্টাৰ। আৰু লেন্সৰ ক্ষমতাৰ একক কি, লেন্সৰ ক্ষমতাৰ একক হৈছে ডায়োপ্টাৰ। এইটো মনত ৰাখিবা, এইটো পৰীক্ষাত আহে। এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট হ'ব। এইটো চোৱা 2023 চনত অলৰেডি মেট্ৰিক পৰীক্ষাত আহিছে কুৱেশ্যনটো। তো কোন বছৰ আহিছে সেইখিনি মই মেনশ্যন কৰি দিছোঁ ছাইডত। এইটো চোৱা এই কুৱেশ্যনটো 2023 চনত আহিছে। ইমেজ ফৰ্ম বাই কনকেভ মিৰৰ, অৱতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন তোমাৰ কি হ'ব, এটা কৈছে তোমাৰ অৱতল দাপোন, হয়নে? তো অৱতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় তোমাৰ কি হ'ব, সদায় তোমাৰ কি হ'ব, এইটো চাওঁ, এইটো সৎ আৰু সংকুচিত হ'ব পাৰে, সৎ আৰু বিবৰ্তিত হ'ব পাৰে, দুইটা হ'ব পাৰে। গতিকে এ আৰু বি দুইটা কাৰেক্ট হ'ব ইয়াৰে, ঠিক আছে। তাৰপিছত চোৱা 6 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো 2023 চনত আহিছে। চোৱা, if the refractive index of glass is 1.5 then the speed of light in glass is, কাঁচৰ প্ৰতিসৰণাংক হৈছে 1.5, তেতিয়াহ'লে কাঁচত পোহৰৰ দ্ৰুতি কিমান হ'ব? আমি সকলোৱে জানো যে প্ৰতিসৰণাংক n = কি হয়, c/v হয়, হয়নে? তো ইয়াতে চোৱা এনৰ মান দিয়া আছে 1.5 আৰু c হৈছে তোমাৰ শূন্যত পোহৰৰ দ্ৰুতি, এইটো কিমান 3 × 10⁸, এইটো মিটাৰ পাৰ ছেকেণ্ড হয়। আৰু ইয়াতে ভিটো আমি কি কৰিব লাগে, ওলাব লাগে। তো ভিৰ মান কিমান হ'ব, ভি হ'ব ইয়াতে 3/1.5 × 10⁻⁸ কি হ'ব 8। এইটো যদি আমি কেলকুলেশ্যন কৰোঁ, এইটো চোৱা পইণ্টটো হটাই দিলে এইটো কি হ'ব 30 হ'ব, আৰু ইফালে পইণ্টটো গুচি যাব। তো এইটো 15ৰে কেইবাৰ যাব, 2বাৰ যাব, গতিকে এইটো হ'ব 2 × 10⁸ হ'ব। তো এইটো তোমাৰ চোৱা 2 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড, এইটো এ নম্বৰ অপশ্যনত আছে। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা কি কৈছে, এইটো চোৱা 2019 আৰু 2022 2 বছৰত আহিছে। Where should an object be placed in front of a convex lens to get a real image of the same size? লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? এইটো কি কৰিব লাগিব, ফ'কাছ দৈৰ্ঘ্যৰ 2 গুণ দূৰত্বত ৰাখিব লাগিব। ফ'কাছ দৈৰ্ঘ্যৰ 2 গুণ দূৰত্ব মানে এইটো তোমাৰ ভাঁজ কেন্দ্ৰত ৰাখিব লাগিব, ঠিক আছে। ফ'কাছ দৈৰ্ঘ্যৰ 2 গুণ দূৰত্ব মানে ভাঁজ কেন্দ্ৰ, কাৰণ এইটো আমি জানো তোমাৰ f = কি হয় r/2 বা r = কি হয় 2f হয়। এইটোতো জানাই তোমালোকে, হয়নে? এইটো হৈছে তোমাৰ ফ'কাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজৰ সম্পৰ্ক। তো ইয়াতে চোৱা, এইটো r মানে হৈছে তোমাৰ ভাঁজ ব্যাসাৰ্ধ ফ'কাছ দৈৰ্ঘ্যৰ কি হয় 2 গুণ হয়। ইয়াতে যদি আমি টুৱাইচ অফ দ্য ফ'কেল লেংথ যদি কওঁ, তেতিয়াহ'লে আমাৰ এইটো কি বুজায়, ভাঁজ ব্যাসাৰ্ধ বুজায়। তো এইটো চি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 8 নম্বৰ কুৱেশ্যনটো চোৱা, এটা আমাৰ কি কৈছে, which is used to read smaller letter of dictionary, অভিধান মানে ডিকশ্যনাৰীৰ সৰু আখৰবোৰ পঢ়িবলৈ আমি কি লেন্স ব্যৱহাৰ কৰিম? চ' তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ছল্ভ আউট কৰোঁতে সৰু এটা টেকনিক ইউজ কৰিবা। সেই টেকনিকটো কি বাৰু চোৱা, একেবাৰে ইজি হয়। সেই টেকনিকটো হৈছে চোৱা, ইয়াতে চোৱা সৰু আখৰ, তো সৰু আখৰ সদায় বিবৰ্তিত কোনে কৰে, সদায় উত্তল লেন্সে কৰে। তো ইয়াতে যিবোৰ তোমাৰ উত্তল লেন্স আছে সেইবোৰ অপশ্যন তুমি চোৱা। এইটো চি আৰু ডিটো হ'বই নোৱাৰে, কাৰণ দুইটা কনকেভ আছে। তো কনকেভ লেন্সটো হ'বই নোৱাৰে, এইটো কি হ'ব তোমাৰ কনভেক্স লেন্সেই হ'ব। তো কনভেক্স লেন্স যদি হয়, তেতিয়াহ'লে আমি সকলোৱে জানো যে P = কি হয় 1/f, অৰ্থাৎ ফ'কাছ দৈৰ্ঘ্য যদি বাঢ়ে, ফ'কাছ দৈৰ্ঘ্য বাঢ়িলে তোমাৰ কি হ'ব, ক্ষমতা কমিব। আৰু যদি ফ'কাছ দৈৰ্ঘ্য যদি কমে, তেতিয়াহ'লে তোমাৰ ক্ষমতা কি কৰিব, বাঢ়িব। অৰ্থাৎ তোমাৰ ফ'কাছ দৈৰ্ঘ্য কম থকাটো হ'ব লাগিব। এই দুটাৰ ভিতৰত ইয়াতে আছে 50 চেণ্টিমিটাৰ, এটা আছে 5 চেণ্টিমিটাৰ। গতিকে আমি কোনটো ইউজ কৰিম, এইটো বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব, কাৰণ এটা ফ'কাছ দৈৰ্ঘ্য কম আছে, ইয়াৰ ক্ষমতা বেছি হ'ব। ক্ষমতা বেছি হ'ব মানে কি, তোমাৰ সৰু আখৰবোৰ বেছি ডাঙৰ দেখা যাব। এইটো বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা, ইয়াৰ পিছৰ কুৱেশ্যনটোত আমাৰ কি কৈছে, এইটো চোৱা 9 নম্বৰ কুৱেশ্যন। এইটো চোৱা 2022 আৰু 2023 দুই বছৰ আহিছে। Which of the following statement is incorrect? তলত কোনটো বাক্য অশুদ্ধ, এইটো অশুদ্ধ বুলি সুধিছে আমাক, ঠিক আছে। লেন্সৰ ক্ষমতাৰ একক ডি, ইয়াতে ডি মানে ডায়োপ্টাৰ বুজাইছে, এইটোতো কাৰেক্ট হয়। তাৰপিছত সকলো প্ৰতিফলক পৃষ্ঠই প্ৰতিফলনৰ নিয়ম মানে, এইটো কি হয়, কাৰেক্ট হয়। প্ৰতিফলক পৃষ্ঠ মানে কি, যিবোৰে পোহৰ প্ৰতিফলন কৰিব পাৰে। তো পোহৰ যদি প্ৰতিফলন কৰিব পাৰে, তেতিয়াহ'লে এইটো সূত্ৰ মানিও চলিব, ঠিক আছে। গোলাকাৰ দাপোনৰ ফ'কাছ দৈৰ্ঘ্য তাৰ ভাঁজ ব্যাসাৰ্ধৰ আধা, এইটো তোমাৰ কি হয়, কাৰেক্ট হয়।
তাৰপিছত পাৱাৰ অফ কনকেভ লেন্স ইজ পজিটিভ। তাৰপিছত অৱতল লেন্সৰ ক্ষমতা ধনাত্মক বুলি কৈছে। আমি সকলোৱে জানো অৱতল লেন্সৰ ক্ষমতা সদায় তোমাৰ কি হয়, ঋণাত্মক হয়, কিন্তু ইয়াতে তোমাৰ কি দি আছে, পজিটিভ দি আছে। গতিকে আমাৰ এইটো ভুল ষ্টেটমেণ্ট হয়। তেতিয়া আমাৰ কোনটো অশুদ্ধ সেইটো সুধিছিল, গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাই কি কৈছে, দ্য ইমেজ ফৰ্মড বাই প্লেন মিৰৰ ইজ, এইটো সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব, বহুত ইম্পৰ্টেণ্ট হয়। সমতল দাপোনৰ দ্বাৰা গঠিত প্ৰতিবিম্ব তোমাৰ কি হ'ব, এইটো সদায় অসৎ হ'ব আৰু তোমাৰ প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্যবস্তুৰ দূৰত্ব সমান হয়, লগতে লক্ষ্যবস্তুৰ লগত সমানো হয়। গতিকে এইটো অসৎ হ'ব আৰু কি হ'ব, লক্ষ্যবস্তুৰ লগত সমানো হ'ব। চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 11 নম্বৰ কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, হুৱেৰ শুড এন অবজেক্ট বি প্লেচড ইন ফ্ৰণ্ট অফ এ কনকেভ মিৰৰ টু গেট এ ৰিয়েল ইমেজ অফ দ্য ছেম চাইজ অফ দ্য অবজেক্ট। এইটো তোমাৰ কি হ'ব, এইটো ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হ'ব, হয়নে? ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত হ'ব, মানে তোমাৰ এইটো কি হ'ব, চেণ্টাৰ অফ কাৰ্ভেচাৰ হ'ব, এইটো একেই হয়। ফকাচ দৈৰ্ঘ্যৰ দুগুণ দূৰত্ব বা ভাঁজ কেন্দ্ৰ একেই হয়, গতিকে এইটো তোমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছত তোমাৰ এইটো 12 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো হুইচ অফ দ্য ফলোইং মেটেৰিয়েল কাণ্ট বি ইউজড টু মেক লেন্স, এইটো তলৰ কোনটো লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি। এইটোতো বহুত পৰীক্ষাত আহিছে। তো ইয়াতে আমাৰ কি হ'ব, এইটো ক্লে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, অৰ্থাৎ মাটি বা মৃত্তিকা আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। 30 নম্বৰ চোৱা, দ্য পাৱাৰ অফ লেন্স ইজ 2D, হয়নে? লেন্স এখনৰ ক্ষমতা দি আছে, চ' পজিটিভ টু ডায়েপ্টাৰ ইটছ ফকেল লেন্থ উড বি, এটা ফকাচ দৈৰ্ঘ্য কি হ'ব সেইটো আমাক সুধিছে। চাবা, আমি সকলোৱে জানো যে পি ইজ ইকুৱেল টু কি হয়, 1/f হয়। ইয়াতে চব ক্ষমতা দি আছে 2 ডায়েপ্টাৰ, গতিকে 2 ইজ ইকুৱেল টু কি হ'ব, 1/f হ'ব। তো ইয়াৰ পৰা f ইজ ইকুৱেল টু কি হ'ব, এইটো 1/2 হ'ব। এইটো 1/2 মানে কি, এইটো হ'ব 0.5, এইটো হ'ব কি মিটাৰ। কিন্তু ইয়াতে যিকেইটা অপশ্যন দি আছে গোটেইকেইটা চেণ্টিমিটাৰত দিয়া আছে, গতিকে তুমি এইটো মিটাৰক চেণ্টিমিটাৰত কনভাৰ্ট কৰিবলৈ হ'লে এটা 100ৰে মাল্টিপ্লাই কৰিব লাগিব। 100ৰে মাল্টিপ্লাই কৰিলে এইটো কি হ'ব, 50 চেণ্টিমিটাৰ হ'ব। এইটো বি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা, এন ইমেজ ফৰ্মড বাই কনভেক্স মিৰৰ ইজ অলৱেজ, উত্তল দাপোনে গঠন কৰা প্ৰতিবিম্ব সদায় তোমাৰ কি হয়, অসৎ হয় আৰু বিবৰ্জিত হয়। ক'ত গ'ল এইটো, অসৎ আৰু বিবৰ্জিত, এইটো ডি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, এইটো কি কৈছে, দ্য মেথামেটিকেল এক্সপ্ৰেছন অফ ৰিফ্ৰেক্টিভ ইণ্ডেক্স, প্ৰতিহাৰণাংকৰ গাণিতিক প্ৰকাশ কি? প্ৰতিহাৰণাংক হৈছে শূন্যত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত, অৰ্থাৎ n = c/v, n = c/v। এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। আৰু এটা কথা মনত ৰাখিবা, প্ৰতিহৰণাংকৰ কোনো একক নাথাকে, ঠিক আছে? প্ৰতিহৰণাংকৰ কোনো একক নাই, প্ৰতিহৰণাংকৰ কোনো একক নাথাকে। কোনো একক কিয় নাথাকে সেইটো তোমালোকে জানা, কিয় নাথাকে বাৰু, কাৰণ অনুপাত হয় এইটো এটা, পোহৰৰ শূন্যত পোহৰৰ দ্ৰুতি আৰু মাধ্যমত পোহৰৰ দ্ৰুতিৰ অনুপাত, আৰু অনুপাতৰ কোনো কি নাথাকে, একক নাথাকে। সেইকাৰণে প্ৰতিহৰণাংকৰ কোনো কি নাথাকে, একক নাথাকে। এইটো মনত ৰাখিবা এই কথাটো। তাৰপিছত চোৱা 16 নম্বৰ কুৱেশ্যনটোত কি কৈছে, এইটো হুইচ অফ দ্য ফলোয়িং হেজ এইটো মেক্সিমাম ৰিফ্ৰেক্টিভ ইণ্ডেক্স, তলত কোনটোৰ প্ৰতিহৰণাংক আটাইতকৈ বেছি, প্ৰতিহৰণাংক আটাইতকৈ বেছি বুলি কৈছে, হয়নে? হীৰাৰ হৈছে তোমাৰ 2.42, তাৰপিছত এয়াৰৰ হৈছে তোমাৰ কিমান 0.003, তাৰপিছত পানীৰ হৈছে 1.33 আৰু গ্লাছৰ হৈছে 1.5। তো আটাইতকৈ বেছি কাৰ হ'ল, এইটো হ'ল। তোমালোকে কিন্তু এইখিনি মনত ৰাখিবা দেই, এইবোৰো তোমাৰ মেথছ দ্য ফলোয়িং কুৱেশ্যন আহে। তো প্ৰতিহৰণাংক আটাইতকৈ বেছি হৈছে কাৰ, ডায়মণ্ডৰ, আৰু সেইকাৰণে তোমাৰ হীৰাটো বেছি কি কৰে, জিলিকি থাকে, কাৰণ প্ৰতিহৰণাংক বেছি হ'লে এইটো ৰিফ্লেকশ্যন বেছি হয়, ঠিক আছে? মনত ৰাখিবা, মানে পোহৰ পাৰ হ'ব নোৱাৰে। 17 নম্বৰ কুৱেশ্যনটোত চোৱা, ইয়াতে কি কৈছে, দ্য ৰিলেশ্যন অফ ফ'কেল লেংথ এণ্ড ৰেডিয়াছ অফ কাৰ্ভেচাৰ ফৰ এ স্ফেৰিকেল মিৰৰ, গোলাকাৰ দাপোনৰ ফ'কাছ দৈৰ্ঘ্য, গোলাকাৰ দাপোনৰ ফ'কাছ দৈৰ্ঘ্য f আৰু ভাঁজ বেখাৰ মানে কি r, ইয়াৰ মাজত সম্পৰ্ক কি হয়? চ' এইটো আমি জানো r = কি হয়, 2f হয়, অৰ্থাৎ f = কি হ'ব, r/2, f = r/2 বা r = 2f। তো এইটো চোৱা কোনটো অপশ্যনত আছে, f = 2r টো নহয়, f = r/2। এইটো বি অপশ্যনটো কি হ'ব, আমাৰ কাৰেক্ট অপশ্যন হ'ব, ঠিক আছে? এই অপশ্যনবোৰ কিন্তু তোমালোকে চাব ভালদৰে, কাৰণ এইটো এনেকুৱাও থাকিব পাৰে 2f = r/4, এনেকুৱাও থাকিব পাৰে। এইটো তোমাৰ দুইবাৰ কেঞ্চেল যাব, তো এইটো কিন্তু হ'ব। তো কিছুমান সময়ত তোমাৰ অপশ্যনবোৰ এনেকৈও দিয়ে, তোমালোকে এই ক্ষেত্ৰতো কিন্তু সাৱধান হ'ব লাগিব, ঠিক আছে?
18 নম্বৰ কুৱেশ্যনটো চোৱা 18 নম্বৰ কুৱেশ্যনত কি কৈছে দ্য মিৰৰ ইউজ টু হেডলাইট অফ এ কাৰ গাড়ীৰ হেডলাইটত ব্যৱহাৰ কৰা দাপোন গাড়ীৰ হেডলাইটত সদায় তোমাৰ অৱতল দাপোন ব্যৱহাৰ কৰা হয় এইটো তোমাৰ এইটো অপশ্যন কাৰেক্ট হ'ব এইটো মনত ৰাখিবা ঠিক আছে তাৰ পিছৰ প্ৰশ্নটো চোৱা 19 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে দ্য ফোকাল লেংথ ফৰ convex lens PQ R and S 20 cm 15 cm 5 cm and 10 cm respectively the lens having greatest power কোনটোৰ পাৱাৰ আটাইতকৈ কি হ'ব বেছি হ'ব য'ত তোমাৰ ফোকাস দৈৰ্ঘ্যবোৰ দিয়া আছে এটা চোৱা পিৰ ফোকাস দৈৰ্ঘ্য দিয়া আছে 20 cm তাৰপিছত কিউৰ দিয়া আছে তোমাৰ 15 cm আৰৰ দিয়া আছে 5 cm আৰু এছৰ দিয়া আছে তোমাৰ কিমান 10 cm এতিয়া চোৱা আমি সকলোৱে জানো যে ফোকাস দৈৰ্ঘ্য যিমানে কমিব তাৰ পাৱাৰ সিমানে কি হ'ব বাঢ়িব হয়নে নাই তেয়াতে তোমাৰ সব ফোকাস দৈৰ্ঘ্য আটাইতকৈ বেছি আছে এটো গতিকে এটোতো নহয় এটো নহয় আটাইতকৈ কম কোনটো আছে আৰৰ আছে গতিকে আমাৰ আৰটো কি হ'ব বেছি হ'ব আৰৰ পাৱাৰটো বেছি হ'ব গতিকে এটো সি অপচনটো আমাৰ কি হ'ব কারেক্ট অপশন হবো তার পিছত চোৱা এটুত কি কৈছে which statement is correct কোনটো সত্য এটু চোৱা কি কৈছে a convex lens has 40 power অর্থাৎ 4 diopter power having focal length 0.25 meter এতে চোৱা এটা convex অর্থাৎ উত্তল লেন্সৰ ক্ষমতা এতে কৈছে উত্তল লেন্স হয়নে উত্তল লেন্সৰ ক্ষমতা তোমাৰ 4D হ'ব য'ত তোমাৰ কি দিয়া আছে ফোকাস দৈৰ্ঘ্য দিয়া আছে 0.25 মিটাৰ সব আমি কিমান হয় আমি জানো p = 1/f তো ইয়াতে দিয়া আছে 4 = কি হ'ব 1/f হ'ব গতিকে f = কি হ'ব 1/4 হলে এটো কি হ'ব 0.25 হ'ব হয়নে তো এটো তোমাৰ কি হয় কারেক্ট হয় তার পিছত তোমাৰ কি কৈছে আচ্ছা 0.25 মিটাৰ ডায়োপ্টাৰ আছে 0.25 মিটাৰ 100 হলে এটা ঠিক আছে A convex lens has -40 তো convex lens এটো মাইনাস দি আছে তো মাইনাস তো হবই নোৱাৰে তাৰ পিছত তোমাৰ আছে a concave lens have 4D power এটো এটো হচ্ছে concave এটো concave এটো পজিটিভ নহয় concave এটো কি হয় নেগেটিভ হয় এটো তো নহয় তাৰ পিছত -40 এটো concave lensৰ অৰ্থাৎ অবতল লেন্সৰ তো মাইনাস আছে আৰু যাৰটো তোমাৰ কি হ'ব এটো পজিটিভ হ'ব হয়তো এটো আমাৰ কি হ'ব তো ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব এটো কারেক্ট অপশন হ'ব এতে তুমি অলপমান এইখিনি কিন্তু অলপমান তোমালোকে ভাবি চিন্তি এইবোৰ আনসার কৰিব লাগিব ইয়াৰ পিছৰ কোৱেশ্চনটো চা কি কৈছে which of the following statement কারেক্ট তলৰ কোনটোটি সত্য কোনবোৰ সত্য হেতু কৈছে light bends toward the normal when it travels from rarer to denser medium পোহৰ লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমলৈ গতি কৰিলে পোহৰ অবিলম্বৰ কাক চাপে এটা তো কারেক্ট হয় কিহৰ কাৰণে কাক চাপে তোমালোকে জানাই যে ঘনতৰ মাধ্যমত যেতিয়া গতি কৰে তেতিয়া তোমাৰ পোহৰৰ গতিবেগ কমে আৰু পোহৰৰ গতিবেগ কমিলে হেতু কি কৰে অবিলম্বৰ কাক চাপে হয়নে তোমালোকে এটো পঢ়িছা এটো তোমাৰ যেটো আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে পোহৰ যেটো পাৰ হয় এনেকে পাৰ হলে এটো তোমাৰ কি কৰিব এটো এনেকে পাৰ হৈ যাব হয়নে তো ইয়াতে চোৱা ইয়াতে যদি আমি এটা নরমাল টানো এনেকে আৰু ইয়াতে যদি আমি এটা নরমাল টানো তেতিয়া হলে তোমাৰ কি হয় এটো প্ৰথমতে এইফালে আহিছে আৰু এটো কি কৰিছে এইফালে গৈছে এটো হৈছে তোমাৰ কাঁচ আৰু এটো হৈছে তোমাৰ বায়ু তো বায়ুত পোহৰৰ দ্ৰুতি বেছি আৰু তোমাৰ কাঁচত পোহৰৰ দ্ৰুতি কম হেকাৰণে অবিলম্বৰ কাক চাপিব আৰু আকৌ তোমাৰ এটো কাঁচৰ পৰা যেতিয়া বায়ুত আহিব তেতিয়া পোহৰৰ দ্ৰুতি বাঢ়ি যাব গতিকে এটো অবিলম্বৰ পৰা দূৰত যাব তো এটো তোমাৰ কি হয় কারেক্ট হয় 2 নম্বৰ কি হৈছে চোৱা এটো তাৰ রিফ্র্যাক্টিভ ইনডেক্স ইজ অলওয়েজ গ্রেটার দেন 1 প্রতিহরণাঙ্ক সদায় একতকৈ ডাঙৰ হয় এটো কারেক্ট হয় তার পিছত তোমার the speed of light increases when it passes from water to air এটো তো কারেক্ট হয় এটো পোহৰ পানীৰ পৰা বায়ুত গতি কৰিলে গতিবেগ বাঢ়িব কাৰণ তোমাৰ বায়ুৰ তুলনাত পোহৰ যেটো পানী হে পানীটো হৈছে তোমাৰ ঘনতৰ মাধ্যম গতিকে ঘনতৰ মাধ্যমৰ পৰা লঘুতৰ মাধ্যমত গলে পোহৰৰ গতিবেগ বাঢ়িব এটো কি হয় কারেক্ট হয় তার পিছত কৈছে স্নেলস ল রিলেটস দ্য অ্যাঙ্গল অফ ইনসিডেন্স এন্ড অ্যাঙ্গল অফ রিফ্র্যাকশন স্নেলৰ সূত্ৰই আপতন কোণ আৰু প্ৰতিহৰণ কোণৰ সম্পৰ্ক স্থাপন কৰে এটো কি হয় কারেক্ট হয় তো ইয়াৰ কি হ'ব গুটেকেটা কারেক্ট হ'ব ইয়াৰ গুটেকেটা কারেক্ট হ'ব এটো স্যার ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছত এটো চোৱা এটো মিলাবলৈ দিছে তোমালোক প্ৰথমতে কৈছিলো মিলাব লাগে এটো দিছে তোমাৰ বায়ুৰ হৈছে এটো 1.0003 পানীৰ হৈছে 1.33 হীৰাৰ হৈছে 2.42 আৰু এলকহলৰ হৈছে তোমাৰ 1.36
তো তোমাৰ 1 নম্বৰটো মিলিব কাৰ লগত এছৰ লগত 2 নম্বৰটো মিলিব আৰৰ লগত 3 নম্বৰটো মিলিব কিউৰ লগত আৰু 4 নম্বৰটো মিলিব পিৰ লগত তো এইটো চোৱা এছ আৰ কিউ পি ক'ত আছে এছ আৰ কিউ পি এইটো এই নম্বৰতে আছে এইটো এছ আৰ কিউ পি গতিকে এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছৰ প্ৰশ্নটো চোৱা 23 নম্বৰ কুৱেশ্যনটো চোৱা 23 নম্বৰ কুৱেশ্যনত আমাক কি কৈছে উত্তল লেন্স এখনৰ ফোকাস দৈৰ্ঘ্য 10 সেন্টিমিটাৰ 2 মিলিমিটাৰ উচ্চতাৰ লক্ষ্য বস্তুটোৰ লেন্সৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল প্ৰতিবিম্বটোৰ উচ্চতা কিমান হ'ব তো এটা চোৱা মই তোমালোকক এটা ট্ৰিক শিকাই দিওঁ এইটো তুমি কেনেকৈ ওলাবা এইটো চোৱা এইটো তোমাৰ হ'ব এটা চোৱা এইটো দি আছে 2 মিলিমিটাৰ আৰু দি আছে 10 মিলিমিটাৰ গতিকে এইটো তুমি মাল্টিপ্লাই কৰিলে হ'ব 20 আৰু এইটোতে ডিভাইড কৰি দিয়া এইটো হৈ যাব 5 গতিকে এইটো তোমাৰ কি হ'ব 4 হ'ব হয়নে তো এইটো তোমাৰ কি হ'ব 400 সেন্টিমিটাৰ হ'ব যে সেন্টিমিটাৰত আছে গতিকে এইটো তোমাৰ কি হ'ব সৰি এইটো হয় গতিকে এইটো তুমি মিলিমিটাৰত কনভাৰ্ট কৰিলে এইটো তোমাৰ ই নহয় ৰ'বা সৰি এইটো তোমাৰ 4 হ'ব হয়নে ডাইৰেক্টলি 4 মিলিমিটাৰ হ'ব ডাইৰেক্টলি কি হ'ব 4 মিলিমিটাৰ তো সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰে পিছৰ প্ৰশ্নটো চোৱা এইটোত কি কৈছে no matter how far you stand for a mirror your image appears erect the mirror is likely to be দাপোন এখনৰ পৰা যিমান দূৰত্বত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় তেতিয়া দাপোনখন কি হ'ব হয় সমতল হ'ব নহ'লে উত্তল হ'ব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰ পিছত 25 নম্বৰত কি কৈছে ম্যাগনিফিকেশন অফ এ প্লেন মিরর ইজ +1 ইট মিন্স সমতল দাপোনে সদায় +1 বিবর্ধন দিয়ে এর অর্থ কি প্রতিবিম্বর আকার লক্ষ্য বস্তুর আকারের সমান এটু কারেক্ট হয় হয়নে এটু কিন্তু বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় তোমালোকৰ এটু এক্সারসাইজত আছে কোয়েশ্চনটো তাৰে পিছত তোমাৰ কি হ'ব প্ৰতিবিম্বটো অখত আৰু থিয় হ'ব এটু কারেক্ট হয় প্ৰতিবিম্বটো পাৰ্শ্বভাৱে উল্টা এটু কারেক্ট হয় ডিস্টেন্স অফ দ্য ইমেজ ইজ ইকুয়াল টু দ্যাট অফ দ্য অবজেক্ট ফ্রম দ্য মিরর এটু কারেক্ট হয় গতিকে এটা কারেক্ট হয় এৰে গতিকে এইটো ডি অপশ্যনত আছে গতিকে ডি অপশ্যনটো আমাৰ কি হ'ব ইয়াতে কারেক্ট অপশ্যন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা আয়তাকাৰ কাঁচি টুকুৰাৰ মাজেৰে যোৱা পোহৰ ৰশ্মিৰ গতিপথ তল কোনটো চিত্ৰ শুদ্ধকৈ প্ৰদৰ্শন কৰিছে কোনটো কারেক্ট হ'ব এইটো এনেকৈ এইটোতো নহয় এইটো এংগলটো ঠিক হোৱা নাই এইটো চিধা চিধি পাৰ হৈ গৈছে এইটো এই নম্বৰ অপশ্যনটো কারেক্ট হ'ব এইটো যিমান ডিগ্ৰী এংগল কৰি যাব এইটো সিমান ডিগ্ৰী এংগল কৰি এইটো ওলাব লাগিব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এইটো মিলাব দিছে চোৱা এইটো মিলাবলৈ দিছে এইটো তোমাৰ পি আৰু এফ তাৰপিছত এফৰ মাজত এইটো তোমালোকে হোমৱৰ্ক কৰিবা তোমালোকৰ কিতাপত এইটো দিয়াই আছে ধুনীয়াকৈ তালিকাত দিয়া আছে সেই তালিকাৰ পৰা কোৱেশ্চনটো দিছে তোমালোকে কিন্তু এইটো চাই ল'বা ঠিক আছে তাৰে পিছত কোৱেশ্চনটো চোৱা এইটো কি কৈছে গাড়ীৰ পিছলৈ চোৱা দাপোনৰ বিবৰ্ধন এতিয়া চোৱা গাড়ীৰ পিছফালে চোৱা দাপোনৰ বিবৰ্ধন গাড়ীৰ পিছফালে চাবলৈ কি দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় আৰু উত্তল দাপোনে সদায় তোমাৰ সৰু প্ৰতিবিম্ব গঠন কৰে আৰু যদি সৰু প্ৰতিবিম্ব যদি গঠন কৰে তেতিয়াহ'লে ইয়াৰ বিবৰ্ধন সদায় একতকৈ সৰু হ'ব এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কারেক্ট হয় একেবাৰে সিম্পল কনসেপশন হয় তোমালোকে কিন্তু কনসেপশনবোৰ বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে মই আগৰবাৰ কৈছোঁ চোৱা গাড়ীৰ পিছলৈ চোৱা দাপোনৰ বিবৰ্ধন হ'ল এতিয়া গাড়ীৰ পিছলৈ প্ৰথমতে তুমি জানিব লাগিব যে গাড়ীৰ পিছফালে চাবলৈ আমি কোনটো দাপোন ইউজ কৰোঁ সেইটো হৈছে উত্তল দাপোন আৰু উত্তল দাপোনে সদায় তোমাৰ কি কৰে সৰু প্ৰতিবিম্ব গঠন কৰে আৰু যদি প্ৰতিবিম্ব লক্ষ্য বস্তুতকৈ সৰু হয় তেতিয়াহ'লে বিবৰ্ধনৰ মানটো কমিব না তো একতকৈ কম হ'ব এইটো এই নম্বৰ অপশ্যনটো কি হ'ব কারেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় ফোকেল লেংথ অফ প্লেন মিৰৰ সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য কি হয় অসীম হয় সমতল দাপোনৰ ফোকাস দৈৰ্ঘ্য আমি নিৰ্ণয় কৰিব নোৱাৰোঁ অসীম এইটো সি অপশ্যনটো কারেক্ট অপশ্যন হয় তাৰপিছত কুৱেশ্যনটো চোৱা এইটো কি কৈছে এ ষ্টুডেণ্ট কণ্ডাক্টছ এন এক্টিভিটি ইউজিং এন অবজেক্ট অফ হাইট 15 সেন্টিমিটাৰ এণ্ড ইন এ কনকেভ মিৰৰ he finds that the image formed 45 centimeter in height what is the magnification of the image এজন ছাত্ৰই এখন অবতল দাপোনৰ সন্মুখত 15 সেন্টিমিটাৰ উচ্চতাৰ বস্তু এটা ৰখাত 45 সেন্টিমিটাৰ উচ্চতাৰ প্ৰতিবিম্ব এটা পোৱা গ'ল তেতিয়াহ'লে প্ৰতিবিম্বটোৰ বিবৰ্ধন কি হ'ব প্ৰতিবিম্বটোৰ বিবৰ্ধন কিমান হ'ব সেইটো আমাক সুধিছে তো এইটো তুমি কৰিব লাগিব এটোৰ বিবৰ্ধন কিমান হয় সেইটো তুমি চাব লাগিব প্ৰথমতে এইটো চোৱা আমাৰ কি কি দিয়া আছে অবতল দাপোনৰ কথা কৈছে হয়নে সন্মুখত কৈছে তো এইটো চোৱা ইউৰ মান দিয়া আছে ইউৰ মান দিয়া আছে তোমাৰ -15 সেন্টিমিটাৰ হয়নে তাৰে পিছত তোমাৰ প্ৰতিবিম্ব দিয়া আছে
অর্থাৎ ভিৰ মান দিয়া আছে তোমাৰ কিমান 45 সেন্টিমিটাৰ তাৰে পিছত আছে তোমাৰ প্ৰতিবিম্বটোৰ বিবৰ্ধন কিমান হ'ব বিবৰ্ধন দিছে তো এটো m মাইনাস কি v বাই u এটো ভিৰ মান দিয়া আছে তোমাৰ 45 আৰু এটো তোমাৰ দিয়া আছে কিমান 15 হয়নে তো এটো তোমাৰ কিমান বাৰ যাব তিনিবাৰ যাব এটো -3 হ'ব এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এ নম্বৰটো কারেক্ট অপশন -3 হ'ব এটো একবাৰ সিম্পল কোৱেশ্চন আছিল এটো তোমাৰ -3 হ'ব এটো -3 অপশন তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ এটোৰ লগত ৰিলেটেড হয় এটো এজন মানুহে 2 মিটাৰকৈ স্পষ্টকৈ দেখা নাপায় এটো দূৰৰ বস্তু দেখা নাপায় কিন্তু তেও ওচৰৰ বস্তু দেখা পায় তো দূৰৰ বস্তু যদি দেখা নাপায় আৰু ওচৰৰ বস্তু যদি দেখা পায় তাৰ মানে তাৰ কি বেমাৰ আছে মায়োপিয়া বেমাৰ আছে আৰু মায়োপিয়া বেমাৰ সদায় তোমাৰ কি কৰা হয় এটো অবতল লেন্স মায়োপিয়া হলে তোমাৰ অবতল উত্তল লেন্স ব্যৱহাৰ কৰা হয় এনে উত্তল লেন্স যদি ব্যৱহাৰ কৰা হয় তেতিয়াহলে ক্ষমতা সদায় পজিটিভ আহিব পজিটিভ হ'ব আৰু কম হ'ব লাগিব তো এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব তাৰ পিছত এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চনত কি কৈছে ইয়াতে ভাৰ্চুৱেল ইমেজেস আর অলওয়েজ ইৰেক্ট অখত প্ৰতিবিম্ব সদায় থিয় হয় কারেক্ট হয় তাৰ পিছত কি কৈছে চোৱা অখত প্ৰতিবিম্ব অভিহাৰী বা অপহাৰী আৰু দুইটা লেন্স গঠন কৰিব পাৰি এটো মিছা কথা কাৰণ তোমাৰ এতে চোৱা অভিহাৰী মানে হৈছে তোমাৰ কনকেভ এটো মনত ৰাখিবা হা আৰু অপহাৰী মানে হৈছে কনভেক্স তো তোমাৰ অভিহাৰী মানে হৈছে কনকেভ অৰ্থাৎ অবতল আৰু কনভেক্স মানে হৈছে উত্তল বা উত্তল এটো তোমাৰ অবতল আৰু উত্তল দাপনে দুইটাই তো তোমাৰ কি কৰিব নোৱাৰে এটো অখত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে হয়নে যিকোনো এটাই হে পাৰে তো তোমাৰ ইয়াতে যেটো কনকেভ আছে কনকেভে তোমাৰ কনকেভ লেন্সে অখত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে তো তাৰ কাৰণে তোমাৰ এটো কি হ'ব মিছা হ'ব গতিকে এটো তোমাৰ সি অপশনটো কারেক্ট হ'ব আৰু তোমালোকে এটো অপশনটো চাই লব অপশন আগতেও মই ডিসকাশন কৰিছো অলৰেডি অপশনটো চাই লবা ঠিক আছে এছাৰশন কারেক্ট হ'ব আৰু ৰিজনটো ফলস হ'ব তাৰ পিছত ইয়াতে সৈতে প্ৰতিবিম্ব ক'ত গঠন হ'ব এটো কৈছে ইয়াতে লক্ষ্যবস্তুত আর কিউৰ উৎপন্ন হোৱা প্ৰতিবিম্বটো ক'ত গঠন হ'ব ইয়াতে তোমাৰ দিছে লক্ষ্যবস্তু এটো দিছে মেৰু আৰু এটো হৈছে তোমাৰ কি অবতল দাপন হলে এটো তোমাৰ পিছফালে গঠন হ'ব ইফালে আহিব বিবৰ্ধিত হ'ব হয়নে তো এটো হ'ব তোমাৰ বিবৰ্ধিত এটো এই নম্বৰ অপশনটো কারেক্ট অপশন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ ফৰ্মুলাৰ লগত ৰিলেটেড কোৱেশ্চন হয় হয়নে 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনে লক্ষ্যবস্তুৰ পৰা দুগুণ আকাৰৰ প্ৰতিবিম্ব এটা গঠন কৰে অখত প্ৰকৃতিৰ প্ৰতিবিম্বৰ বাবে লক্ষ্যবস্তুটোৰ অৱস্থান হ'ব এটো তুমি ক্যালকুলেশন নকৰাকৈ ওলাব পাৰিবা এটো কৈছে কি প্ৰশ্নটো তুমি আগতে সেইটো বুজি লোৱা এটো কি কৈছে 20 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্য আছে আৰু লক্ষ্যবস্তুৰ দুগুণ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে তেতিয়াহলে দুগুণ আকাৰ যদি হয় লক্ষ্যবস্তু আছিল 20 সেন্টিমিটাৰৰ আৰু তোমাৰ তেতিয়াহলে তোমাৰ প্ৰতিবিম্বটো কিমান হ'ব 40 সেন্টিমিটাৰৰ হয়নে ডাবল হৈছে ডাঙৰ হৈছে তেতিয়াহলে আমাৰ লক্ষ্যবস্তুটো ক'ত ৰাখিব লাগিব লক্ষ্যবস্তুটো ৰাখিব লাগিব এটো চা এটো একেবাৰে ক'ত ৰাখিব লাগিব ফোকাসত ৰাখিব লাগিব ফোকাসত হলে এটো তোমাৰ এটো আধা হ'ব 20/2 হলে কি হ'ব 10 সেন্টিমিটাৰ হ'ব তো 10 সেন্টিমিটাৰত ৰাখিলে তোমাৰ দুই গুণ ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব এটো সি অপশনটো কারেক্ট হ'ব এটো সি অপশন 10 সেন্টিমিটাৰ হ'ব কিছুমান তুমি এনে নিজে কৰিব পাৰা ইয়াৰ পিছত কি কৈছে চোৱা এখন অভিহাৰী লেন্স হয়নে আৰু ফোকাস দৈৰ্ঘ্য দিছে 50 সেন্টিমিটাৰ লেন্সৰ ক্ষমতা কি হ'ব আমি সকলোৱে জানো লেন্সৰ ক্ষমতা p = 1/f হয়নে তো ইয়াতে অভিহাৰীৰ কথা কৈছে তো অপহাৰীটো কোৱা নাই অভিহাৰী হয়নে অভিহাৰী হলে তোমাৰ এটো কি হ'ব উত্তল হ'ব কি লেন্স হ'ব উত্তল লেন্স হ'ব তো যদি উত্তল লেন্স হয় তেতিয়াহলে তোমাৰ ফোকাস দৈৰ্ঘ্য সদায় পজিটিভ আহিব নেগেটিভবোৰ তো নহয় পজিটিভবোৰ হ'ব তো এটা চোৱা এটো দিয়া আছে তো 1/50 হ'ব 1/50 হলে এটো তোমাৰ কিমান হয় 1/50 হলে 100 হলে এটো যাব তোমাৰ এটো যাব 100 এটো মিটাৰত কনভার্ট কৰিলে এটো হ'ব 0.5 ওপৰ দিলে 100 হলে এটো যাব 50 মানে এটো হ'ব 2 হ'ব 0.2 হ'ব 0.2 ডায়োপ্টাৰ এই নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
ইয়াৰে পিছৰ কুৱেশ্যনটো চোৱা ইয়াতে কি কৈছে যদি এখন দাপোনে গঠন কৰা প্ৰতিবিম্ব অখ থিয় আৰু লক্ষ্যবস্তুতকৈ সৰু হয় তেন্তে দাপোনখন কি হ'ব অখ থিয়ৰ কথা কৈছে এইটো হয় সমতুল হ'ব নহ'লে অৱতল হ'ব নহ'লে অৱতল হ'ব এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এইটো চোৱা কি কৈছে এইটোত কৈছে তোমাৰ চিত্ৰত অৱতল লেন্সৰ মাজেৰে পোহৰ ৰশ্মিৰ গতিপথ দেখুওৱা হৈছে তো আমাৰ প্ৰতিবিম্ব ক'ত গঠন হ'ব সেইটো আমাৰ লাগে হয়নে তো লেন্স হয় এইটো ক'ত গঠন হ'ব এইটো কিউত গঠন হ'ব কিউ এইটো এইটো এনেকৈ আহিছে ইয়াতে কি হ'ব গঠন হ'ব এইটো কিউত গঠন হ'ব এইটো হ'ব তোমাৰ এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব তাৰপিছত এখন উত্তল গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 0.5 মিটাৰ দাপোনখনৰ ফকাছ দৈৰ্ঘ্য কিমান হ'ব সেইটো সুধিছে ফকাছ দৈৰ্ঘ্য সুধিছে ইয়াতে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে তোমাৰ 0.5 তো আমি জানো এফ ইজিকলটো কি হয় r/2 মানে এইটো 0.5 বাই কি হ'ব 2 হ'ব এইটো হ'ব তোমাৰ 0.25 হ'ব 0.25 হয়নে 0.5ৰ আধা কিমান 0.25 এইটো চি অপশ্যনটো কাৰেক্ট হ'ব এইটো তাৰ পিছৰ কুৱেশ্যনটো চোৱা এইটো তোমাৰ কৈছে কি চাবা তোমাৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য হ্ৰাস হোৱা বুলি জানিলা ই বিকাৰৰ পৰা হাত সাৰিবলৈ তলত কোনটো লেন্স ব্যৱহাৰ কৰিব এইটো ব্যৱহাৰ কৰিব তোমাৰ অৱতল লেন্স কাৰণ এইটো মাইপিয়া হৈ আছে মাইপিয়া হ'লে এইটো চোৱা ফকাছ দৈৰ্ঘ্য কম মানে কি ফকাছ দৈৰ্ঘ্য কম হৈছে মাইপিয়া মানে তোমাৰ কি হয় মাইপিয়া হ'লে দূৰৰ বস্তুবোৰ দেখা নাপায় ওচৰৰ বস্তুবোৰহে দেখা পায় তো অৱতল লেন্স ব্যৱহাৰ কৰা হয় তাৰপিছত কুৱেশ্যনটো চোৱা এইটো কুৱেশ্যনটোত কি কৈছে দ্য মেগনিফিকেশ্যন প্ৰডিউচ বাই কনকেভ লেন্স উত্তল লেন্সৰ বিবৰ্ধনৰ মান কি হয় সদায় 1 হয় বা 1তকৈ বেছি হয় এইটো তোমাৰ এইটো ডি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব একতকৈ ডাঙৰ হ'ব নহ'লে 1 হ'ব তাৰপিছত তোমাৰ এইটোত কি কৈছে এখন গোলাকাৰ দাপোনৰ আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তুটো থাকিব লাগিব আটাইতকৈ সংকুচিত ক'ত হয় যেতিয়া তোমাৰ ক'ত থাকে অসীমত থাকে হয়নে এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তাৰপিছত কুৱেশ্যনটো চোৱা এইটো অৱতল লেন্সত উৎপন্ন হোৱা প্ৰতিবিম্ব সদায় তোমাৰ কি হয় অৱতল লেন্সৰ কথা কৈছে সদায় কি হ'ব সংকুচিত হ'ব আৰু অসৎ হ'ব এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয় তাৰপিছত এইটো চোৱা এইটো কুৱেশ্যনটোত কি কৈছে আয়তাকাৰ কাঁচৰ টুকুৰাৰ মাজেৰে হোৱা পোহৰৰ প্ৰতিসৰণৰ ক্ষেত্ৰত নিৰ্গত ৰশ্মি আৱৰ্ত ৰশ্মিৰ দিশৰ লগত সদায় সমান্তৰাল হয় এইটো তোমাৰ কি হয় কাৰেক্ট হয় তাৰপিছত কৈছে ইমাৰ্জেঞ্চি ইজ ইকুৱেল টু দ্য এংগল অফ ইনচিডেণ্ট নিৰ্গত কোণ আপতন কোণৰ সমান হয় এইটো তোমাৰ কি হয় নিৰ্গত কোণ আপতন কোণৰ সমান নহয় এইটো নিৰ্গত কোণ হ'লে ৰ'বা 1 মিনিট এইটো এনেকৈ আহিলে এনেকৈ যাব আৰু এইটো এনেকৈ যাব হয় না ইয়াতে যিটো এংগল হ'ব সেই এংগলটো ইয়াৰে সমান হ'ব আচ্ছা তো এইটো কি হ'ব ইকুৱেল হ'ব এইটো ইকুৱেল হ'ব মানে এইটো সঁচা হ'ব তাৰপিছত কি হৈছে নিৰ্গত ৰশ্মিডাল পাৰ্শ্বভাৱে কাষলৈ স্থানান্তৰিত নহয় এইটো নহয় পেৰেলেল হয় তো তোমাৰ এটা আনটোৰ লগত কেনেকৈ ইফালে হ'ব নোৱাৰে আপতন কোণ নিৰ্গত কোণতকৈ ডাঙৰ এইটোতো হ'ব নোৱাৰে কাৰণ আপতন কোণ সদায় নিৰ্গত কোণৰ সমান হয় গতিকে 1 আৰু 2 কাৰেক্ট হ'ব এইটো এ নম্বৰ অপশ্যনটো আমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব 44 নম্বৰ অসৎ থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন হয় ক'ত গঠন হয় এইটো তোমাৰ কনভেক্স মিৰৰত হয় আৰু তোমাৰ ক'ত হয় কনকেভ লেন্সত হয় গতিকে এইটো উত্তল দাপোন আৰু অৱতল লেন্স এইটো 1 আৰু 4 কাৰেক্ট হ'ব চি অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছত প্ৰশ্নটো চোৱা 45 নম্বৰ কুৱেশ্যন এইটো চোৱা এই কুৱেশ্যনটোত কি কৈছে তলৰ চিত্ৰ এখনত অৱতল দাপোনত আপতিত ৰশ্মিৰ পথ দেখুওৱা হৈছে প্ৰতিবিম্ব গঠনৰ কাৰণে প্ৰতিফলিত ৰশ্মি ক'ত মিলিত হ'ব তো ইয়াৰে তোমাৰ ক'ত মিলিত হ'ব এইটো এনেকৈ গৈছে এনেকৈ আহিব হয়নে এইটো চি আৰু এফৰ মাজত হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াতে চোৱা তোমাৰ ইয়াতে বহুতকেইটা তোমাৰ এনেকুৱা MCQ মই বনাইছোঁ তোমালোকৰ কাৰণে ইয়াৰ পৰা কিন্তু তোমাৰ 100% কুৱেশ্যনে তোমালোকে কমন পাবা তোমালোকৰ এইটো যিকোনো পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা তোমালোকে কমন পাবা ইয়াতে চোৱা ধুনীয়া কুৱেশ্যনছ আছে তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল লৈ লোৱা
হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। ইয়াৰ লগতে তোমাৰ ইয়াতে কি আছে কুৱেশ্যনৰ এনচাৰো মই এড কৰিছোঁ ইয়াতে। এইটো চোৱা, তোমালোকে চাই লোৱা এইফালে। এইটো চোৱা, চেপ্টাৰৰ যিবোৰ ইনচাইড কুৱেশ্যন আছে সেই ইনচাইড কুৱেশ্যনবোৰো আছে তোমালোকৰ কাৰণে বনোৱা হৈছে। একেবাৰে কম প্ৰাইচত তোমালোকে ল'ব পাৰিবা। এইখিনি চোৱা, একেবাৰে গোটেইখিনি 100% এনচাৰো আছে ইয়াতে। এইটো চোৱা, ইনচাইড কুৱেশ্যন আছে, লগতে এনচাৰবোৰ আছে। এইটো চোৱা ধুনীয়াকৈ সকলোখিনি ডেছক্ৰিপশ্যন দিয়া আছে। তোমালোকে এইটো যদি লৈ লোৱা তেতিয়াহ'লে লৈ ল'ব পাৰা। আৰু ইয়াৰে যিবোৰ MCQ তোমালোকক দেখুৱালোঁ, এই MCQবোৰ কিন্তু বহুতেই ইম্পৰ্টেণ্ট হয়। এইটো চোৱা 100% চলিউশ্যন আছে। এইটো তোমালোকে যদি লৈ ল'ব বিচাৰা লৈ ল'ব পাৰা। এইটো চোৱা সকলো আছে, আৰু যিবোৰ MCQ ইয়াতে দিয়া হৈছে তাৰে পৰা কিন্তু গোটেইখিনি MCQ কমন আহিব। ঠিক আছে, এইটো চোৱা, চাই লোৱা। এইটো চোৱা সকলোখিনি আছে ইয়াতে বাৰু। অনুশীলনী, তাৰপিছত তোমাৰ ভিতৰৰ যিবোৰ কুৱেশ্যনছ আছে সেই কুৱেশ্যনবোৰো আছে। তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। তোমালোকে যদি এইটো পঢ়িব পাৰা তেতিয়াহ'লে তোমালোকৰ মেট্ৰিকত 8 মাৰ্কটো খাটাং তোমালোকে পাবাই। ঠিক আছে, এইটো চোৱা একেবাৰে 100% আনচাৰ আছে। তোমালোকে যদি ল'ব বিচৰা লৈ ল'ব পাৰা। একেবাৰে কম প্ৰাইচৰ হয়। এইটো চোৱা, এইটো এটা কুৱেশ্যন আছে। এইটো আজিৰ কাৰণে এইখিনি। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।